নগাঁৱৰ 11 মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা হ'বলগীয়া স্বামীৰ সৈতে আহি থকা অৱস্থাত এগৰাকী যুৱতীৰ শোকাবহ মৃত্যু। হেডলাইনৰ দৰ্শকসকলক জনাইছো এক চাঞ্চল্যকৰ খবৰ। নগাঁৱৰ 11 মাইলত এগৰাকী যুৱতীয়ে তেখেতৰ হ'বলগীয়া স্বামীৰ সৈতে মটৰ চাইকেলেৰে আহি থকা অৱস্থাত পিছফালৰ পৰা অহা এখন কণ্টেইনাৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত যুৱতীগৰাকীৰ থিতাতে মৃত্যু হয়। হেডলাইনৰ দৰ্শকসকলক জনাইছো সবিশেষ খবৰ। নগাঁৱৰ 11 মাইলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যুবৰণ কৰিছে পৰিস্মিতা দাস নামৰ এগৰাকী যুৱতীয়ে। নিহত যুৱতীগৰাকীৰ ঘৰ ফুলগুৰিৰ উপ পেটবহা গাঁৱত আৰু ভাবি স্বামীৰ সৈতে AS21 E8378 নম্বৰৰ মটৰ চাইকেলত ৰেংবঙৰ পৰা আহি আছিল যুৱতীগৰাকী আৰু আহি থকা অৱস্থাত পিছফালৰ পৰা অহা এখন AS01 SC 0077 নম্বৰৰ এখন কণ্টেইনাৰ গাড়ীয়ে খুন্দা মাৰে আৰু তাৰ ফলত থিতাতে যুৱতীগৰাকীৰ মৃত্যু হয়। ইতিমধ্যে ননৈ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা কণ্টেইনাৰ গাড়ীখন জব্দ কৰিছে আৰু চালকজনক পলায়ন কৰাৰ চেষ্টা কৰাৰ সময়তে আটক কৰিবলৈ সক্ষম হৈছে ননৈ আৰক্ষীয়ে। আমি পুনৰবাৰ কৈছোঁ যে হ'বলগীয়া স্বামীৰ সৈতে বলবমৰ পৰা আহি থকা অৱস্থাত এগৰাকী যুৱতী নগাঁৱৰ 11 মাইলত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছে। তেখেতৰ থিতাতে মৃত্যু হৈছে আৰু যুৱতীগৰাকীৰ নাম হৈছে পৰিস্মিতা দাস। তেখেতৰ ঘৰ ফুলগুৰিৰ উপ পেটবহা গাঁৱত আৰু এখন মটৰ চাইকেলৰে নিজৰ হ'বলগীয়া স্বামীৰ সৈতে আহি থকা অৱস্থাত পিছফালৰ পৰা অহা এখন কণ্টেইনাৰ গাড়ীয়ে খুন্দা মাৰিছিল আৰু তাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। নিহত যুৱতীগৰাকীৰ ঘৰ ফুলগুৰিৰ উপ পেটবহা গাঁৱত আৰু ভাবি স্বামীৰ সৈতে AS21 E8378 নম্বৰৰ মটৰ চাইকেলত ৰেংবঙৰ পৰা আহি আছিল যুৱতীগৰাকী আৰু আহি থকা অৱস্থাত পিছফালৰ পৰা অহা এখন AS01 SC 0077 নম্বৰৰ এখন কণ্টেইনাৰ গাড়ীয়ে খুন্দা মাৰে আৰু তাৰ ফলত থিতাতে যুৱতীগৰাকীৰ মৃত্যু হয়। ইতিমধ্যে ননৈ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা কণ্টেইনাৰ গাড়ীখন জব্দ কৰিছে আৰু চালকজনক পলায়ন কৰাৰ চেষ্টা কৰাৰ সময়তে আটক কৰিবলৈ সক্ষম হৈছে ননৈ আৰক্ষীয়ে। আমি পুনৰবাৰ কৈছোঁ যে হ'বলগীয়া স্বামীৰ সৈতে বলবমৰ পৰা আহি থকা অৱস্থাত এগৰাকী যুৱতী নগাঁৱৰ 11 মাইলত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছে। তেখেতৰ থিতাতে মৃত্যু হৈছে আৰু যুৱতীগৰাকীৰ নাম হৈছে পৰিস্মিতা দাস। তেখেতৰ ঘৰ ফুলগুৰিৰ উপ পেটবহা গাঁৱত আৰু এখন মটৰ চাইকেলৰে নিজৰ হ'বলগীয়া স্বামীৰ সৈতে আহি থকা অৱস্থাত পিছফালৰ পৰা অহা এখন কণ্টেইনাৰ গাড়ীয়ে খুন্দা মাৰিছিল আৰু তাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। উত্তৰ পেটবহা ফুলগুৰি। তেখেতৰ নাম কি আছিলে? পৰিস্মিতা দাস। পৰিস্মিতা দাস। ক'লৈ গৈ আছিলে? আমি ৰেংবাঙৰ পৰা ঘৰত যাব আহি আছিলোঁ। কিহত গৈ আছিলে? বাইকত আহিছিলোঁ। আপুনি দুইজনে আহি আছে? দুইজনে আহিছিলোঁ। আপোনাৰ হ'বলগীয়া ৱাইফ আছিলে। আপোনাৰ নাম কি? মোৰ নাম কামিনী ডেকা। আপোনাৰ ঘৰ ক'ত আছিলে? মৰিগাঁও ভয়াগুৰি। মৰিগাঁও ভয়াগুৰি। তাৰ পৰা ভলেবমলৈ আহি আছিলে? না, তাৰ পৰা আহিলোঁ ৰিটাৰ্ণ। মানে ভলেবম পানী লৈ আহি আছিলে? ৰিটাৰ্ণ আহিলোঁ, ঘৰত যাব লাগিছিল। আপোনাৰ কি গাড়ীয়ে মাৰিছিলে? গাড়ীখন নাম্বাৰটো এজন দাদাই ৰাখিছে। হয়, নাম্বাৰটা কৈ দিব নেকি? AS01 SC 0077। কি গাড়ী আছিলে? গাড়ীটো মই ধৰিব নোৱাৰোঁ, কিবা DL কিবা আছিলে গাড়ী। হা? কিবা গাড়ী আছিল, মই ধৰিব নোৱাৰোঁ, দাদা এজনে ৰাখিছে, মই ধৰিব পৰা নাই। নম্বৰটো